1 লাখ আহোমৰ প্ৰতিবাদত কঁপিব এতিয়া ৰাজ্য অসম বন্ধৰ হুংকাৰ বিজেপিক ভোট দিয়াৰ হুংকাৰ প্ৰদান কৰি কঁপাব এতিয়া অসম কাইলৈৰ পৰাই আৰম্ভ হ'ব ৰাজ্যত প্ৰতিবাদ 1 লাখ আহোমৰ প্ৰতিবাদত কঁপিব এতিয়া ৰাজ্য বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কঁপাব এতিয়া অসম সমগ্ৰ অসমত প্ৰয়োজনত বন্ধ দিয়াৰো হুংকাৰ 1, 2, 3 নৱেম্বৰত অসমত 16 স্থানতেই হ'ব 1 লাখ জনতা নামিব এতিয়া ৰাজপথত জনজাতিকৰণ কৰিলেহে বিজেপিক ভোট দিয়া হ'ব 1 নৱেম্বৰত এতিয়া জোৰ সমদল শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু গোলাঘাটত 2 নৱেম্বৰত জোৰ সমদল হ'ব মাঘেৰিটা তিনিচুকীয়া শদিয়া নাহৰকটীয়া নাজিৰা আৰু ধনশিৰিত আৰু 2 নৱেম্বৰত জোৰ সমদল মৰাণ ধেমাজি লখিমপুৰতো হ'ব বিশ্বনাথ কামৰূপ নগাঁৱত প্ৰতিবাদতাই আহোমৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা বিধানসভাও ঘেৰাও কৰাৰ কাৰ্যসূচী আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘোষণা কৰে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা যন্তৰ মন্তৰৰ ধৰ্ণা আনফালে 15 অক্টোবৰ পৰা প্ৰতিবাদত কঁপিব এতিয়া ৰাজ্য লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব এতিয়া উজনি অসম